নমস্কাৰ। জনজাতিকৰণৰ দাবীত চাহ জনগোষ্ঠী আদিবাসীৰ বিভিন্ন সংগঠনৰ উদ্যোগত বিশাল প্ৰতিবাদী সমদল হ'ব। অহা 8 অক্টোবৰত সেয়েহে আমি আটছা, আছা, ACMS জাতীয় মহাসভাই জনজাতিকৰণ, মজুৰি বৃদ্ধি, মাটিৰ পট্টা দিয়া, বাগিচা উচ্ছেদ বন্ধ কৰা, বৃহৎ পুঁজিপতি আদানী, আম্বানী আৰু ৰামদেৱক মাটি দিয়াৰ প্ৰতিবাদত আৰু কাকো কোনো সোধপোছ নকৰাকৈ নতুন নতুন আইন প্ৰণয়ন কৰা, যিহেতুকে বিজেপিৰ প্ৰতিশ্ৰুতি আছিল চৰকাৰ আহিলে 100 দিনৰ ভিতৰত আদিবাসী চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়া হ'ব। কিন্তু 10 বছৰ পাৰ হ'ল বিজেপি চৰকাৰৰ, যদিও ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত জনজাতিৰ মৰ্যাদা পাই থকা লোকসকলকো আজিও জনজাতিকৰণ নকৰিলে। ইয়াৰ প্ৰতিবাদত অহা 8 অক্টোবৰ দিনৰ 11 বজাত এক বৃহৎ প্ৰতিবাদী সমদল উলিওৱা হ'ব। উক্ত কাৰ্যসূচীত আটছা, আছা, ACMS জাতীয় মহাসভাৰ সকলো জাতি উপস্থিত হৈ আমাৰ অধিকাৰৰ বাবে কৰা সংগ্ৰামত অংশগ্ৰহণ কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনালো। সম্পাদক, অসম চাহ মজদুৰ সংঘ, পানীতোলা শাখা। ধন্যবাদ।